এয়া আকাশবাণী। বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ৰাজগিৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিব। ডাকঘৰ আইন 2023 কালিৰে পৰা প্ৰযোজ্য হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ কৰিছে। অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ টুৰ্কুত অনুষ্ঠিত বিশ্ব এথলেটিক্স কণ্টিনেণ্টেল গ'ল্ড টুৰ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰিছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰলৈ যাব। তাত তেওঁ নালন্দা জিলাৰ ৰাজগিৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিব। বিশ্ববিদ্যালয়খনৰ সুষমা স্বৰাজ প্ৰেক্ষাগৃহত পুৱা প্ৰায় 10 বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰাৰ কথা আছে। প্ৰধানমন্ত্ৰীয়ে লগতে বিশ্ব ঐতিহ্য নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰাচীন ভগ্নাৱশেষ পৰিদৰ্শন কৰিব। এই ভগ্নাৱশেষৰ নৱনিৰ্মিত বিশ্ববিদ্যালয়ৰ সৈতে গভীৰ সম্পৰ্ক আছে। ভাৰত আৰু পূব এছিয়াৰ শীৰ্ষ সন্মিলন ৰাষ্ট্ৰৰ মাজৰ যৌথ সহযোগিতাৰ অংশ হিচাপে নালন্দা বিশ্ববিদ্যালয়ক কল্পনা কৰা হৈছে। নতুন চৌহদৰ উদ্বোধনী অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বিদেশ মন্ত্ৰী ডঃ S জয়শংকৰ আৰু 17খন দেশৰ মিছন মুৰব্বীসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। 450 একৰৰো অধিক ভূমি সামৰি থকা বিশ্ববিদ্যালয় সকলো ধৰণৰ অত্যাধুনিক আন্তঃগাঁথনিৰে সুসজ্জিত। পৰিৱেশ সংৰক্ষণৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি চৌহদটো শূন্য সেউজগৃহ গেছ নিৰ্গমন অট্টালিকা হিচাপে নিৰ্মাণ কৰা হৈছে। সৌৰ প্ৰকল্প, খোৱাপানী পৰিশোধন প্ৰকল্প আৰু ব্যৱহৃত পানী পুনৰ ব্যৱহাৰ্য প্ৰকল্পৰে সুসজ্জিত এই চৌহদটো আৱশ্যকীয় শক্তি আৰু অন্য চাহিদাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব। চৌহদটোৰ 100 একৰ ভূমিত কেইবাটাও জলনিকায় আৰু অন্য পৰিৱেশ অনুকূল সুবিধা গঢ়ি তোলা হৈছে। বিশ্ববিদ্যালয়খনত 2014 চনত শিক্ষাৰ্থীৰ প্ৰথমটো গোটৰ নামভৰ্তি কৰা হৈছিল আৰু ৰাজগিৰৰ অস্থায়ী চৌহদত পাঠদান আৰম্ভ হৈছিল। সম্প্ৰতি বিশ্ববিদ্যালয়খনত 6টা প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত ইতিহাস অধ্যয়ন প্ৰতিষ্ঠান, পৰিৱেশ অধ্যয়ন প্ৰতিষ্ঠান আৰু বৌদ্ধ দৰ্শন, দৰ্শনশাস্ত্ৰ আৰু তুলনাত্মক ধৰ্ম অধ্যয়ন প্ৰতিষ্ঠান অন্যতম। বিশ্বশান্তিৰ প্ৰসাৰ আৰু ভগৱান বুদ্ধৰ দৰ্শনৰ গৱেষণাৰ বাবে বিশ্ববিদ্যালয়খনে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু শান্তি অধ্যয়ন প্ৰতিষ্ঠান স্থাপন কৰিছে। প্ৰাচীন আৱাসিক নালন্দা বিশ্ববিদ্যালয়ৰ আৰ্হি অনুসৰি বিশ্ববিদ্যালয়খনত 500গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে ছাত্ৰাবাসৰ ব্যৱস্থা কৰা হৈছে। বিশ্ববিদ্যালয় চৌহদত 2টা শৈক্ষিক খণ্ড আছে। এই খণ্ড দুটাত মুঠ 40টা শ্ৰেণীকোঠা আছে। এই শ্ৰেণীকোঠাসমূহত প্ৰায় 1900গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা গ্ৰহণৰ সুবিধা আছে। ডাকঘৰ আইন 2023 কালিৰে পৰা প্ৰযোজ্য হৈছে। এই আইনখনে 1898 চনত ভাৰতীয় ডাকঘৰ আইনৰ ঠাই লৈছে। নতুন আইনখন অনুসৰি চৰকাৰে দেশৰ সুৰক্ষা আৰু ৰাজহুৱা শৃংখলাকে ধৰি কেতবোৰ বিশেষ কাৰণত ভাৰতীয় ডাক বিভাগৰ জৰিয়তে প্ৰেৰণ কৰা যিকোনো সামগ্ৰী গন্তব্যস্থান গৈ পোৱাৰ আগতে বাধা প্ৰদান কৰিব পাৰিব। জৰুৰীকালীন অৱস্থাত অথবা সুৰক্ষা তথা শান্তি শৃংখলাৰ স্বাৰ্থত এনে কৰিব পৰা যাব। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা উভয় চৰকাৰৰ দ্বাৰা নিয়োজিত যিকোনো বিষয়াই এনে কৰিব পাৰিব। নতুন আইনৰ অধীনত ডাক বিভাগৰ জৰিয়তে কোনো নিষিদ্ধ সামগ্ৰী প্ৰেৰণ কৰিলে নিয়োজিত বিষয়াই তেনে পাৰ্চেল খুলি চাব পাৰিব, জব্দ অথবা বিনষ্ট কৰিব পাৰিব। ডাক সেৱাৰ সঞ্চালক প্ৰধানগৰাকী ভাৰতীয় ডাক বিভাগৰ মুৰব্বী হিচাপে নিয়োগ কৰা হ'ব বুলি আইনখনত উল্লেখ কৰা হৈছে। তেওঁৰ সেৱা শুল্ক আৰু ডাক টিকটৰ যোগানকে ধৰি বিভিন্ন বিষয় নিয়ন্ত্ৰণৰ অধিকাৰ থাকিব। সংসদত যোৱা বছৰ ডাকঘৰ বিধেয়ক 2023 গৃহীত হৈছিল। ৰাষ্ট্ৰপতিয়ে যোৱা 24 ডিচেম্বৰত বিধেয়কখনত অনুমোদন জনাইছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ কৰিছে। শ্ৰীগান্ধী পদত্যাগ পত্ৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি গ্ৰহণ কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কালি কৈছিল যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনখন নিজৰ হাতত ৰাখিব আৰু ৱায়নাড আসনখন ত্যাগ কৰিব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীখাৰ্গেয়ে কৈছিল যে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800 11 7800 এই শুল্কবিহীন নম্বৰত
ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰী মোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড। আকাশবাণী, দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নতুন দিল্লীস্থিত বাসগৃহত কালি বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল, ধৰ্মেন্দ্ৰ প্ৰধান, কিৰেণ ৰিজিজু, ডাঃ এছ জয়শংকৰ আৰু চিৰাগ পাছোৱানে এই বৈঠকত অংশগ্ৰহণ কৰে। 24 জুনত আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশনৰ পূৰ্বে এই বৈঠক অনুষ্ঠিত হৈছে। নিৰ্বাচনৰ পিছত গঠন হোৱা অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনতেই নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ, সদনৰ অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৰাষ্ট্ৰপতিয়ে উভয় সদনক উদ্দেশ্যি ভাষণ দিব। ৰাজ্যসভাৰ অধিৱেশন অহা 27 জুনত আৰম্ভ হ'ব। অহা 3 জুলাইত সংসদৰ অধিৱেশনৰ সামৰণি পৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত কালি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত মহাৰাষ্ট্ৰ বিজেপিৰ কোৰ কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, অশ্বিনী বৈষ্ণৱ, পীয়ূষ গোৱেল, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাউৰে আৰু বি এল সন্তোষে অংশগ্ৰহণ কৰে। পৰহি দলটোৱে ভূপেন্দ্ৰ যাদৱক ৰাজ্যিক নিৰ্বাচনী প্ৰভাৰী আৰু অশ্বিনী বৈষ্ণৱক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে সহ প্ৰভাৰী হিচাপে নিযুক্তি দিছিল। পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেচনৰ ওচৰত সংঘটিত ৰেল দুৰ্ঘটনাৰ পাছত ৰেলপথছোৱাৰে কালি স্বাভাৱিক ৰেল চলাচল আৰম্ভ হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰা মতে ৰেলপথছোৱাৰে নামনি মোৱা সেৱা কালি পুৱা 7:30 বজাত পুনৰ আৰম্ভ কৰা হৈছে। অৱধ আছাম এক্সপ্ৰেছ ৰেলগাড়ীখন এই পথছোৱাৰে প্ৰায় 10:42 পাৰ হৈ গৈছিল। ৰেলপথছোৱাৰে সোমবাৰে উজনিমোৱা সেৱা বাহাল কৰা হৈছিল। ইপিনে এই ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 10গৰাকী লোকৰ চিকিৎসা অব্যাহত আছে। ৰেলৱেৰ সুৰক্ষা বিভাগৰ মুখ্য আয়ুক্তজনক কুমাৰ গাৰ্গে এই দুৰ্ঘটনাৰ বিধিগত তদন্ত আৰম্ভ কৰিছে। অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ টুৰকুত অনুষ্ঠিত বিশ্ব এথলেটিক্স কণ্টিনেণ্টেল গ'ল্ড টুৰ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰিছে। নীৰজে যোৱা নিশা 83.62 মিটাৰলৈ যাঠি নিক্ষেপ কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰে। পাছত খেলুৱৈগৰাকীয়ে তৃতীয় প্ৰচেষ্টাত 85.97 মিটাৰলৈ যাঠি নিক্ষেপ কৰি সোণৰ পদক হস্তগত কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। এই পৰ্যায়ৰ আটাইকেইখন খেল ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব। ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুঠ 8টা দলে এই পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। দলসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে। ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক প্ৰথমটো গ্ৰুপত স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। ছুপাৰ 8 পৰ্যায়ত প্ৰতিটো দলে 3খনকৈ খেল খেলিব আৰু ছেমি ফাইনেলত প্ৰৱেশৰ বাবে কমেও 2খন খেলত জয়ী হ'ব লাগিব। ছেমি ফাইনেলত বিজয়ী দল দুটাৰ মাজত 29 জুনত বাৰ্বাডোছত ফাইনেল খেল অনুষ্ঠিত হ'ব। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কালি নতুন দিল্লীত প্ৰশিক্ষণ সঞ্চালকালয়ৰ কাম কাজসমূহৰ বিস্তৃত পৰ্যালোচনা কৰে। যোৱা দশকত 5,000তকৈ অধিক প্ৰতিষ্ঠান সংযোজন কৰাৰ বাবে তেওঁ প্ৰশিক্ষণ সঞ্চালকালয়ৰ প্ৰচেষ্টাক শলাগ লয়। তেওঁ দেশৰ দক্ষতা বিকাশৰ পৰিৱেশ উত্তৰণৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ৰাজগিৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিব। ডাকঘৰ আইন 2023 কালিৰে পৰা প্ৰযোজ্য হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱাইনাড লোকসভা আসন ত্যাগ কৰিছে। অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ টুৰকুত অনুষ্ঠিত বিশ্ব এথলেটিক্স কণ্টিনেণ্টেল গ'ল্ড টুৰ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰিছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।